জনতা ভৱনৰ পৰাই চলিছিল ভয়ংকৰ দুৰ্নীতি। দিছপুৰত বিজেপি নেতাৰ ধন সংগ্ৰহৰ বজাৰ। ভুৱা ৱৰ্ক অৰ্ডাৰ দি কোটি কোটি টকা লুণ্ঠন। মন্ত্ৰী সঞ্জয় কিষাণৰ কনফাৰেন্স হলতে স্বাক্ষৰ কৰিছিল ভুৱা ৱৰ্ক অৰ্ডাৰত। অনলাইন ট্ৰেডিঙৰ নামত হেজাৰ হেজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা কেইবাটাও মহাপ্ৰবঞ্চকৰ জালিয়াতিৰ ঘটনাই ৰাজ্য জোকাৰি থকাৰ সময়তেই এইবাৰ ফাঁদি লৈছে বিজেপি নেতা এগৰাকীৰ প্ৰবঞ্চনা আৰু দুৰ্নীতিৰ কেইবা কোটিটকীয়া অধ্যায়। বিশাল ফুকন দীপাংকৰ বৰ্মনে অনলাইন ট্ৰেডিঙত বিনিয়োগৰ বাবে বহু লোকৰ পৰা হেজাৰ হেজাৰ কোটি টকা আত্মসাৎ কৰাৰ বিপৰীতে অসীম দাস নামৰ বিজেপি নেতা এজনে সামগ্ৰী যোগানৰ ভুৱা চৰকাৰী ৱৰ্ক অৰ্ডাৰ দি লুটিছে কেইবা কোটি টকা। আশ্চৰ্যৰ বিষয় যে অসীম দাস নামৰ বিজেপি নেতাজনে জনতা ভৱনত মন্ত্ৰীৰ কাৰ্যালয়ৰ কনফাৰেন্স হল আৰু মন্ত্ৰীৰ আৱাসত বহি ব্যৱসায়িক প্ৰতিষ্ঠান যোগানিয়াৰক ভুৱা ৱৰ্ক অৰ্ডাৰ দি লুটিছিল ধন। মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী মহাপ্ৰবঞ্চক ধুৰন্ধৰ বিজেপি নেতা অসীম দাসক। অসীম দাস ৰাজ্যিক বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক। অসীম দাসৰ সৈতে অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে ভুৱা যুটীয়া সচিব বিৰিঞ্চি বৰকটকীক। এইগৰাকী বিৰিঞ্চি বৰকাকতি আকৌ ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া। প্ৰবঞ্চক অসীম দাসে নয়ডা বেংগালুৰুৰ ব্যৱসায়ী গুৱাহাটীলৈ মতাই আনি জনতা ভৱনৰ মন্ত্ৰীৰ কনফাৰেন্স হলত বহুৱাই বিৰিঞ্চি বৰকটকীক যুটীয়া সচিব হিচাপে পৰিচয় কৰাই দিছিল। বিৰিঞ্চি বৰকটকীক ACS বিষয়া BN শৰ্মা বুলি পৰিচয় কৰাই দিছিল। অসীম দাসে কাষত বহি এইগৰাকী বিৰিঞ্চি বৰকটকীৰ হতুৱাই সামগ্ৰী যোগানৰ ৱৰ্ক অৰ্ডাৰত চহী কৰাইছিল। এই ৱৰ্ক অৰ্ডাৰ জনতা ভৱনতে বহিৰাজ্যৰ ব্যৱসায়ী হাতত তুলি দিছিল অসীম দাসে। পিছে 100 গৰু মাৰিলে বাঘৰো মৰণ লিখা বিজেপি নেতা অসীম দাসৰ মুখা খুলিবলৈ বেছি পৰ নালাগিল। এই চক্ৰটোৰ হাতত প্ৰবঞ্চিত বেংগালুৰুৰ মানফু এক্সপৰ্ট নামৰ প্ৰতিষ্ঠান এটাই দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। দিছপুৰ থানাই এই সন্দৰ্ভত 182/2024 নম্বৰত অসীম দাস বিৰিঞ্চি বৰকটকী ওৰফে BN শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ। মানফু এক্সপাৰ্ট নামৰ প্ৰতিষ্ঠানটোক অসীম দাসে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নামত 3.77 কোটি টকাৰ সামগ্ৰী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দিছিল। একেদৰে প্ৰন্টিয়াক IT প্ৰাইভেট লিমিটেড নামৰ নয়ডাৰ প্ৰতিষ্ঠান এটাক অসীম দাসে আদিবাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ নামত 4 কোটি টকাৰ সামগ্ৰী যোগানৰ ৱৰ্ক অৰ্ডাৰ দিছিল। নয়ডাৰ প্ৰতিষ্ঠানটোৱে এই সন্দৰ্ভত মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত 13/2024 নম্বৰত ৰুজু কৰিছিল গোচৰ। অপৰাধ শাখাই এই সন্দৰ্ভত তদন্ত চলাই অসীম দাস BN শৰ্মা ওৰফে বিৰিঞ্চি বৰকটকী অমৃত জালালী দেৱপ্ৰকাশ ভাগৱতী জাকিৰ হুছেইন নামৰ অভিযুক্তকেইজনক চিনাক্ত কৰে। অপৰাধ শাখাৰ তদন্তত এই কথাও পোহৰলৈ আহে যে প্ৰবঞ্চক অসীম দাসৰ চক্ৰই নয়ডা বেংগালুৰুৰ ব্যৱসায়ীসকলক জনতা ভৱনলৈ নি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন কনফাৰেন্স হলত বহুৱাই ৱৰ্ক অৰ্ডাৰক লৈ কমিশ্যনৰ দৰ দাম চলাইছিল। প্ৰবঞ্চক অসীম দাসে আনকি আমেৰিকাৰ কোনো প্ৰতিষ্ঠানৰ পৰা ডক্টৰেট লোৱা বুলিও প্ৰচাৰ চলাইছিল। ভিজিটিং কাৰ্ডত তেওঁ নিজকে ডক্টৰ অসীম দাস বুলি লিখিছিল। ইফালে ভুৱা ৱৰ্ক অৰ্ডাৰৰ বিপৰীতে কমিশ্যন আদায় দিয়া নয়ডা বেংগালুৰুৰ প্ৰতিষ্ঠানসমূহে যথাসময়ত বিল বিচাৰি দিছপুৰ তথা বিভিন্ন উন্নয়ন পৰিষদৰ কাৰ্যালয়লৈ যোৱাৰ পিছতে এই জালিয়াতি ধৰা পৰে। এইদৰে এক বৃহৎ প্ৰবঞ্চনাৰ চিকাৰ হোৱা বহিৰাজ্যৰ ব্যৱসায়ীসকলে অৱশেষত কাষ চাপে আৰক্ষীৰ। পিছে মহাপ্ৰবঞ্চকৰূপী বিজেপি নেতা এগৰাকীয়ে ৰাজ্যৰ শ্ৰম মন্ত্ৰীৰ কনফাৰেন্স হল চৰকাৰী বাসভৱনৰ পৰা কিদৰে এই বৃহৎ প্ৰবঞ্চনা দুৰ্নীতি সংঘটিত কৰিবলৈ সক্ষম হ'ল, সেয়া এক ডাঙৰ প্ৰশ্ন। প্ৰবঞ্চক অসীম দাসৰ ওপৰত কাৰ আশীৰ্বাদ আছে? তেওঁ ভুৱা ৱৰ্ক অৰ্ডাৰৰ জৰিয়তে সংগ্ৰহ কৰা ধনৰ ভাগ কোনে পাইছিল? এই দিশসমূহ আৰক্ষীৰ তদন্তৰ আওতালৈ আহিব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।